এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা আপুনি মোক সুধিলে যে শতিকাৰ আটাইতকৈ ডাঙৰ দুৰ্যোগটো মহাপ্ৰলয়টো শিৱসাগৰ যোৰহাট আৰু চৰাইদেউত কিয় হ'ল এতিয়া IMD ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে স্পষ্টকৈ কৈছে যে নাগালেণ্ডত কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাই আগতে অসমৰ মুখ্যমন্ত্ৰীও কৈ আছিল যে ডাৱৰ বিস্ফোৰণ কালিৰ পৰা মুখ্যমন্ত্ৰীও কথা বদলালে ডাৱৰ বিস্ফোৰণ হোৱা নাই বুলি তেওঁ স্বীকাৰ কৰিছে ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে যেতিয়া কৈ দিছে যে ডাৱৰ বিস্ফোৰণ হোৱা নাই গতিকে এতিয়া কোনেও আৰু ফাঁকি কথা কৈ ডাৱৰ বিস্ফোৰণৰ ওপৰত আৰু দায় দোষ দিব নোৱাৰিব আচলতে নাগালেণ্ডত যিটো ঘটনা ঘটিছে সকলোৱে বুজি লোৱা দৰকাৰ যে নাগালেণ্ডত দুটা ঘটনাৰ কাৰণে তিনিটা ঘটনাৰ কাৰণে এই কামটো হৈছে এক প্ৰবল বৃষ্টিপাত একেৰাখে 10-15 ঘণ্টা সময় বৰষুণ হৈছে এটো সঁচা দ্বিতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইতিমধ্যে নাগালেণ্ডখন আমাৰ অসমৰ বহুত ঠিকাদাৰ বহুত ব্যৱসায়ী বহুত মাফিয়া আৰু বহুত MLA আৰু মন্ত্ৰীয়ে গৈ গোটেই নাগালেণ্ডখন ইতিমধ্যে লুটি পুটি নাগালেণ্ডখনক বৰবাদ কৰি দিলে কি কৰিলে সকলোৱে জানে যে বিহুবৰ যিটো পঞ্চায়ত এতিয়া আটাইতকৈ বেছিকে একদম এফেক্টেড হৈছে তাত কি কৰে তাত অবৈধ কয়লা তাত আনি জমা কৰে তাৰমানে আমাৰ অসমৰ যিকেইজন ঠাইত এতিয়া বানপানী হৈছে সেইবিলাক অঞ্চলৰ MLA বিলাকে জড়িত আছিল বহুত MLA সেই কামবিলাকৰ পৰা সিন্ডিকেট কৰি আছিল তদুপৰি মই জনামতে আমাৰ বৰ্তমানৰ যিজন আপোনাৰ এতিয়া ওয়াটাৰ ৰিসোৰ্স মিনিষ্টাৰ আমাৰ সুশান্ত বৰগোহাঁই তেওঁ এই কয়লা খননৰ এই সিন্ডিকেটৰ লগত জড়িত আছিল মই যিমান দূৰ জানো তাৰ লগত পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱা জড়িত আছিল আৰু মই যিমান দূৰ জানো অসমৰ মুখ্যমন্ত্ৰীয়ে এটো অনুমতি দি নাগালেণ্ডৰ পৰা অবৈধ কয়লা খনন কৰাই কি কৰিছিল গোটেই পাহাৰবিলাক ধ্বংস কৰি তিজি থনে এই এইবিলাক অংশত কি হৈছিল সকলো সাংবাদিকেও জানে যে গোটেই পাহাৰবিলাকৰ তলবিলাকত একদম হদিয়াৰ MLA কি নাম বলিন চেতিয়া এইবিলাক মানুহে ইয়াৰ পৰা সিন্ডিকেট কৰি ইয়াৰ পৰা অবৈধ কৰ লৈ কি কৰিছিল এনেকুৱা গোটেই অবৈধ কয়লা খনন কৰি নাগালেণ্ডৰ পৰা আনি গোটেই নাগালেণ্ডৰ পাহাৰৰ তলবিলাক একেবাৰে ফুপুলা কৰি তাত হ্ৰদ সৃষ্টি কৰি দিছিলে আৰু তাৰ পানীটো এতিয়া বৰষুণ দিয়াৰ লগে লগে একে ছাটতে নামি আহিছে দ্বিতীয়টো কি জানেনে তৃতীয়টো প্ৰথমটো হ'ল বৰষুণ অতিমাত্ৰা বৰষুণ দ্বিতীয়টো হ'ল এই পাহাৰবিলাক ভাগি পৰিলে কাৰণ তাৰ ভিতৰত ফুপুলা কৰি পেলালে কয়লা খানি তাৰ লগত বোল্ডাৰ ৰেষ্ট্ৰিকশ্যন নদীবিলাকৰ পৰা তাৰ লগত আকৌ মাটি খানি পেলালে গোটেই পাহাৰবিলাকৰ পৰা এইটো দ্বিতীয় আৰু 3 নম্বৰ কাৰণটো কি জানেনে বহুতে লুকুৱাব খোজে কিন্তু আসল কথাটো হ'ল 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা দিখৌ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট বুলি আমাৰ দিখৌ নদীৰ ওপৰত নাগালেণ্ডে এটা প্ৰজেক্ট বনাই আছে দিখৌ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট বুলি এটা